ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ছ'চিয়েল সায়েন্সৰ জিঅ'গ্ৰাফিৰ লেসন 1 এই চেপ্টাৰৰ পৰা হ'ব পৰা মোষ্ট ইম্পৰ্টেণ্ট MCQs, তাৰপিছত আমি আলোচনা কৰিম ইনসাইট কুৱেশ্যনছ আৰু এক্সাৰসাইজৰ কুৱেশ্যনছ। গোটেইখিনি আমি একেলগে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ যায় তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ PDF আকাৰে পঠাই দিবা। মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যাতে মই 100% সহায় কৰিব পাৰোঁ তাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে ডেছক্ৰিপশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত এটাচ কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ জিঅ'গ্ৰাফিৰ চেপ্টাৰ 1। ইয়াতে তোমালোকক যিখিনি MCQ আজি আমি ডিছকাশ্যন কৰিম সেইখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন, তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু তোমালোকৰ যিটো ফাইনেল এক্সাম হ'ব সেইটোতে তোমালোকে 99% কুৱেশ্যন কমন পাবা। গতিকে আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। এতিয়া জিঅ'গ্ৰাফিৰ যিটো প্ৰথম চেপ্টাৰ সেইটো হৈছে অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। এটা সৰ্বপ্ৰথম তুমি যদি ইয়াতে চাবলৈ যোৱা কি আছে, অৰ্থনৈতিক ভূগোল কাক বোলে। তো এইটো কি হ'ব, ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকেই অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়। এইটোতো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কাক কোৱা হয়? এইটো জৰ্জ হিজহমক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কোৱা হয়। মানুহৰ ভৌতিক বৃত্তি কেই প্ৰকাৰ আৰু কি কি? তো মানুহৰ তোমাৰ ভৌতিক বা অৰ্থনৈতিক বৃত্তি হৈছে 4 প্ৰকাৰ। এটা হৈছে প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি, তৃতীয় বৃত্তি আৰু হৈছে চতুৰ্থ বৃত্তি। এই প্ৰশ্নটো তোমাৰ 2 মাৰ্কৰ কাৰণে আহি থাকে। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ কি কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ হ'ল কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল। তাৰপিছত চোৱা, এই প্ৰশ্নটো সম্পদ কি? মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই কি বোলে? সম্পদ বোলে। তোমালোকে কিন্তু ইয়াতে এটা কথা লক্ষ্য কৰিবা, এইটো চোৱা, মানুহৰ জীৱন ধাৰণৰ বাবে মানে সেইটো কি হ'ব লাগিব, সেইবোৰে সম্পদ যিবোৰ তোমাৰ কি হয় মানুহৰ বাবে ব্যৱহাৰৰ উপযোগী হয়। তোমালোকে কিন্তু এই কথাটো ভালদৰে মন ৰাখিবা, সকলো বস্তুৱে কিন্তু সম্পদ নহয়। এক্সাম্পল হিচাপে চোৱা, যিটো আগ্নেয় উদগীৰণ হয়, আগ্নেয় উদগীৰণ সেইটো প্ৰাকৃতিক হয়, তথাপি কিন্তু এইটো কি নহয় মানুহৰ কাৰণে বা পৃথিৱীৰ কোনো জীৱৰ কাৰণে এইটো কি নহয় প্ৰয়োজনীয় নহয় বা এইটো তোমাৰ দৰকাৰ নহয়। সেইকাৰণে উদগীৰণটো কি, আগ্নেয় উদগীৰণটো কি নহয়, সম্পদ নহয়, যদি সেইটো প্ৰাকৃতিক হয়। যিকি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চোৱা, ইয়াতে তোমাৰ যিবোৰ ইনসাইট কুৱেশ্যন আছে সেই ইনসাইট কুৱেশ্যনৰ পৰা 99% তোমালোকে কুৱেশ্যন তোমালোকৰ পৰীক্ষাত কমন পাবা। সেইটো হাফ ইয়াৰলি এক্সামেই হওক বা প্ৰি বোৰ্ড এক্সামিনেশ্যনেই হওক বা মেট্ৰিক এক্সামেই হওক। তো তোমালোকে এইটোৰ PDF ফাইল লৈ ল'বা, এইটোৰ PDF লৈ ল'বা। তোমালোকে PDFৰ কাৰণে 7002824673 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা আৰু এই নম্বৰত তোমালোকৰ জিলাত এক্সাম শেষ হৈ গ'লে এইটো নম্বৰত মোক PDF আকাৰে কুৱেশ্যন পেপাৰ পঠাই দিবা, যাতে মই সেইবোৰ তোমালোকক সলিউশন কৰি দিব পাৰোঁ। তো আজি আমি আলোচনা কৰিম এই চেপ্টাৰত যিবোৰ তোমাৰ কি আছে MCQ হয় এইটো চেপ্টাৰৰ পৰা চোৱা। তোমাৰ ইয়াতে যিটো তোমালোকৰ অনুশীলনী আছে, অনুশীলনীৰ 100% কুৱেশ্যনৰ এনসাৰ ইয়াতে আলোচনা কৰা হৈছে। তো আমি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। ইয়াতে চোৱা, আমি MCQখিনি আলোচনা কৰিম। ধুনীয়াকৈ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাবা। ইয়াতে চোৱা, প্ৰথম প্ৰশ্ন এইটো চোৱা, 2025 চনত আহিছে প্ৰশ্নটো অলৰেডি। IUCN সম্পৰ্কে শুদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি উলিওৱা। এটা IUCN এইটোৰ বিষয়ে তাৰমানে কোনবোৰ শুদ্ধ হ'ব সেইবোৰহে আমি কি কৰিব লাগে, বাছি উলিয়াব লাগে। তো ইয়াতে চোৱা, IUCN 1948 চনত গঠন কৰা হৈছিল, এইটো কি হয়, কাৰেক্ট হয়। 2 নম্বৰ, IUCNৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্ডিয়ান ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, এইটো নহয়। 3 নম্বৰটোত হৈছে IUCNৰ উদ্যোগত বিশ্ব বন্যপ্ৰাণী পুঁজি আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছিল, এইটো কাৰেক্ট হয়।
তাৰপিছত আছে তোমাৰ জৰ্জ চিজহম IUCNৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল, এইটো ইনকাৰেক্ট হয়। গতিকে 1 আৰু 3 কাৰেক্ট হ'ব। এইটো আমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো 2 নম্বৰ প্ৰশ্নটোত কি কৈছে, এইটো চোৱা 25ত অহা প্ৰশ্ন হয়। চতুৰ্থ খণ্ড অৰ্থনীতিৰ বাবে কোনটো বিকল্প শুদ্ধ? এইটো হ'ব আধুনিক পৰিৱেশ অনুকূল প্ৰযুক্তিৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা। মানে আমি তেনেকৈ টেকন'লজি ডেভেলপমেণ্ট কৰিব লাগিব যাতে পৰিৱেশৰ অনুকূল হয়, মানে পৰিৱেশ যাতে কোনো ধৰণৰ কি নহয়, ক্ষতি নহয়। তাৰপিছত চোৱা, এইটো 3 নম্বৰত এইটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। ইয়াতে তোমাৰ কি কৈছে চোৱা, এছাৰশ্যন আৰু ৰিজনিঙৰ কথা কৈছে। ইয়াতে সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা, ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। এইটোতো কাৰেক্ট হয়। মানে সম্পদসমূহ তোমাৰ দিনে দিনে কি হৈ থাকে, পৰিৱৰ্তন হৈ থাকে, কাৰেক্ট হয়। ৰিজন দিছে চোৱা, মানুহৰ জ্ঞান প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী সম্পদলৈ কি হৈছে, ৰূপান্তৰিত হৈছে। গতিকে এইটো কি হ'ব, এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ কি হ'ব, শুদ্ধ ব্যাখ্যাও হ'ব। গতিকে আমাৰ এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। এইটো চোৱা, এ আৰু আৰ উভয়ে শুদ্ধ। 4 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে এইটো তোমাৰ চোৱা 25ত অহা প্ৰশ্ন হয়। সম্পদ সংৰক্ষণ সম্পৰ্কত তলত দিয়া কোনকেইটা উক্তি শুদ্ধ? ইয়াতে কি কৈছে, দীৰ্ঘম্যাদী উন্নয়ন প্ৰক্ৰিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ কৰিব লাগে। এইটোতো কাৰেক্ট হয়। নৱীকৰণযোগ্য সম্পদৰ সলনি আৰু অধিক পৰিমাণে অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ কৰিব লাগে। এইটোতো বেয়া কথা না। আমি সদায় নৱীকৰণযোগ্য সম্পদে ব্যৱহাৰ কৰাৰ কাৰণে আমি ধাবিত হ'ব লাগে। কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰিব লাগে। এইটো কি হয়, কাৰেক্ট হয়। ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সম্পদসমূহ সাঁচি ৰখা, এইটো মূৰ্খামি হয়। গতিকে আমাৰ কি হ'ব, 1 নম্বৰ আৰু 3 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। চ' ডি নম্বৰটো কি হ'ব, আমাৰ শুদ্ধ উত্তৰ হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। অৰ্থনৈতিক ভূগোলৰ সম্পদ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ, স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়। এইটো কি হয়, কাৰেক্ট হয়। মানুহৰ জীৱন ধাৰণ প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপ স্থান কাল ভেদে কি হয়, বেলেগ বেলেগ হয়। এইটো কাৰেক্ট হয়। আৰু সেইকাৰণে তোমাৰ কি হয়, সম্পদসমূহ সদায় চেঞ্জ হৈ থাকে, যিহেতু মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বেলেগ, স্থান আৰু কাল সাপেক্ষে কি হয়, বেলেগ বেলেগ হয়। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? এইটো অনৱীকৰণযোগ্য সম্পদ এইবোৰ খনিজ তেল, যেনেকুৱা তোমাৰ পেট্ৰল, তাৰপিছত ডিজেল, কেৰচিন, এইবোৰ খনিজ তেল বুলি কয়। গতিকে বি অপশ্যনটো কাৰেক্ট হ'ব। তলৰ কোনটো তৃতীয় বৃত্তিৰ অন্তৰ্ভুক্ত নহয়? তৃতীয় বৃত্তিক অন্তৰ্ভুক্ত নহয় সেইটো সুধিছে। ইয়াতে চোৱা, তোমাৰ যিটো খনিজ সম্পদ আহৰণ, ইয়াতে চোৱা খনিজ সম্পদটো পাওঁ ক'ৰ পৰা? আমি প্ৰকৃতিৰ পৰা পাওঁ। গতিকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি যিবোৰ সম্পদ আহৰণ কৰা হয় সেইবোৰ হৈছে তোমাৰ দ্বিতীয় বৃত্তি, কিন্তু ইয়াতে কৈছে তোমাৰ তৃতীয় বৃত্তিৰ অন্তৰ্ভুক্ত নহয়। গতিকে এইটো আমাৰ কি হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বাকী তোমাৰ পৰিবহণ, যোগাযোগ, পৰ্যটন, এই গোটেইকেইটা হৈছে তোমাৰ কি, তৃতীয় বৃত্তিকৰ অন্তৰ্ভুক্ত, কিন্তু খনিজ সম্পদ আহৰণ এইটো হৈছে দ্বিতীয় বৃত্তিকৰ অন্তৰ্ভুক্ত। তাৰপিছত প্ৰশ্নটো চোৱা, এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। এইটো কোনে কৈছিল? এইটো জৰ্জ চিজহমে কৈছিল। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তলৰ কোনটো সেৱাখণ্ড উদ্যোগৰ অন্তৰ্ভুক্ত? এইটো চোৱা, সেৱাখণ্ড বুলি ক'লে পৰ্যটন বিভাগ বুজি পাওঁ। মানৱ সৃষ্ট সম্পদৰ এটা উদাহৰণ হ'ল এইটো জলসিঞ্চনৰ নলা, মানে তোমাৰ খেতি পথাৰত পানী দিবলৈ যিবোৰ নলা সঁচা হয় সেইবোৰ মানৱ সম্পদ হয়। ভূমি কোনটো সম্পদ শ্ৰেণীৰ ভিতৰত পৰে? ভূমি হৈছে আন্তৰ্জাতিক সম্পদ। তোমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। যিবোৰ সামগ্ৰী মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ নকৰে, এইটো অপকাৰো নকৰে, উপকাৰো নকৰে, সেইবোৰক কি বুলি কয়? নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয়। চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? কয়লাটো কি হয়, অনৱীকৰণযোগ্য সম্পদ হয়। শিক্ষাক কোনটো শ্ৰেণীৰ সম্পদ বুলি গণ্য কৰা হয়? এইটো ব্যক্তিগত সম্পদ। শিক্ষা হৈছে কি, ব্যক্তিগত সম্পদ। 15 নম্বৰ, তলৰ কোনটো দ্বিতীয় বৃত্তিক? এইটো শিল্প উৎপাদন কৰা, এইটো দ্বিতীয় বৃত্তিক হয়। চি অপশ্যনটো কি হ'ব,
কাৰেক্ট অপশ্যন হ'ব 16 নম্বৰ কুৱেশ্যনটো চোৱা স্থায়িত্ব অনুসৰি সম্পদ কেইভাগত ভাগ কৰা হয় দুই ভাগত স্থায়িত্ব অনুসৰি এইটো নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় সম্পদ হস্তান্তৰ কৰিব এটা প্ৰযোজ্য নহয় বুলি কৈছে প্ৰযোজ্য নহয় হস্তান্তৰ কৰিব নোৱাৰি তো পাৰি বজাৰ মূল্য নাই তো আছে মানৱ জাতিৰ কল্যাণ হয় এইটো হয় উপকাৰ অপকাৰ দুটা হ'ব পাৰে হ্যাঁ সম্পদ তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় আচ্ছা প্ৰযোজ্য নহয় বুলি কৈছে এইটো উপকাৰ আৰু অপকাৰ দুটা হ'ব পাৰে এইটো কি নহয় প্ৰযোজ্য নহয় এতে হয় বুলিহে লাগিছিল এতে বজাৰ মূল্য আছে তাৰপিছত হস্তান্তৰ কৰিব পাৰি এতে মানৱ জাতিৰ কল্যাণ হয় এইটো হয় তো উপকাৰ আৰু অপকাৰ দুটা হ'ব পাৰে হয় ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত প্ৰশ্নটো চোৱা ৰাজেনৰ দেউতাকে নগৰত ৰিক্সা চলাই জীৱিকা উপাৰ্জন কৰে তেওঁ এই বৃত্তিটো কোন শ্ৰেণীত পৰিব এইটো প্ৰাথমিক বৃত্তি ৰিক্সা চলাই প্ৰাথমিক বৃত্তিৰ ভিতৰত পৰিব অৰ্থনৈতিক ভূগোলৰ ভিত্তি কোন হয় এইটো জৰ্জ চিজহম হয় তাৰপিছত চোৱা 20 নম্বৰ তলৰ কোনটো অজীৱীয় সম্পদ মানে যিটো প্ৰাণ নাই প্ৰাণ নথকা সম্পদক অজীৱীয় সম্পদ বুলি কয় তো তোমাৰ বায়ু হ'ব এইটোৰ শুদ্ধ উত্তৰ তো বেক্টেৰিয়াৰ প্ৰাণ আছে শস্যৰ প্ৰাণ আছে বেকুৰৰো প্ৰাণ আছে 21 নম্বৰ চোৱা পেলনীয়া দ্ৰব্যসমূহৰ পুনৰাৱৰ্তনৰ বাবে অপৰিহাৰ্য প্ৰয়োজন কি হ'ব এইটো উৎস তোমাৰ বৰ্জিত পদাৰ্থসমূহ পৃথকীকৰণ এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 22 নম্বৰ চোৱা তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় এইটো পৰ্যটন এইটো হৈছে তোমাৰ তৃতীয় বৃত্তি হয় এইটো শুদ্ধ উত্তৰ হ'ব 23 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ কোনটো এটা অজীৱীয় সম্পদ এইটো খনিজ পদাৰ্থ অজীৱীয় সম্পদ হয় 24 নম্বৰ কুৱেশ্যনটো চোৱা সাম্প্ৰতিক অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়ন কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয় আচৰণগত পদ্ধতি ইউজ কৰা হয় আঞ্চলিক পদ্ধতি ইউজ কৰা হয় GIS ইউজ কৰা হয় গতিকে ওপৰৰ আটাইকেইটা হ'ব এইটো ডি অপশ্যনটো কি হ'ব শুদ্ধ উত্তৰ হ'ব 25 নম্বৰ কুৱেশ্যনটো চোৱা জৰ্জ চিজহমৰ মতে অৰ্থনৈতিক ভূগোলৰ উদ্দেশ্যক তলৰ কোনটোৱে সঠিকভাৱে বৰ্ণনা কৰিছে এইটো বি অপশ্যন কাৰেক্ট হ'ব অৰ্থনৈতিক ভূগোল কোনো অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ধাৰণ কৰে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 26 নম্বৰ চোৱা নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলিলে কি বুজোৱা হয় এইটো বৰ্তমান মানুহৰ বাবে উপযোগী বা ক্ষতিকাৰক নোহোৱা সামগ্ৰী মানে তোমাৰ উপযোগী নহয় ক্ষতিকাৰক নহয় মানে ভালো নহয় বেয়াও নহয় সেইবোৰক নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয় 27 নম্বৰ কুৱেশ্যনটো চোৱা পুনৰাৱৰ্তনক সম্পদৰ সংৰক্ষণৰ এটা মূল দিশ বুলি গণ্য কৰা হয় কিহৰ কাৰণে কাৰণ কেঁচামাল ব্যৱহাৰ হ্ৰাস কৰাৰ ফলত সম্পদ সংৰক্ষণ হয় গতিকে এইটো তোমাৰ কি হ'ব বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 28 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ কোনটো চতুৰ্থ বৃত্তিক হয় এইটো তোমাৰ প্ৰশাসন চতুৰ্থ বৃত্তিক হয় এই অপশ্যনটো কাৰেক্ট অপশ্যন 29 নম্বৰ তলৰ কোনটো সম্পদ সংৰক্ষণ পদ্ধতিৰ অন্তৰ্ভুক্ত নহয় এইটো বৰ্জিত দ্ৰব্যৰ পৰিমাণ বৃদ্ধি কৰা এইটো এটা তোমাৰ পৰিৱেশৰ কাৰণে বেয়া কামহে গতিকে এইটো আমাৰ কাৰণে শুদ্ধ হ'ব সেৱাখণ্ডৰ উদ্যোগৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ সেৱাখণ্ড হ'লে পৰ্যটন উদ্যোগ হোটেল উদ্যোগ আৰু বাণিজ্য উদ্যোগ এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 31 নম্বৰ চোৱা তলৰ কোনটো সম্পদৰ শ্ৰেণী বিভাজনৰ অন্তৰ্ভুক্ত তো প্ৰাকৃতিক সম্পদ নৱীকৰণযোগ্য সম্পদ আৰু জৈৱিক সম্পদ এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা 32 নম্বৰ কুৱেশ্যনটোত কি কৈছে বিগত বছৰকেইটাত গোলাঘাট জিলাৰ বিদ্যালয়সমূহত কেঁচু সাৰ উৎপাদনৰ গুৰুত্ব প্ৰদান কৰা হৈছিল যাতে মাটিত ৰাসায়নিক সাৰৰ প্ৰয়োগ হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিব পৰা যায় এই পদক্ষেপ সম্পদ সংৰক্ষণৰ কোনটো পদ্ধতিৰ অন্তৰ্ভুক্ত হ'ব এইটো হ'ব অভিযোজন বা নৱ প্ৰজনন সি অপশ্যন উইল বি কাৰেক্ট অপশ্যন ষ্টেটমেণ্ট বেছড কুৱেশ্যন চোৱা ইয়াতে কি কৈছে সম্পদৰ যোগান তুলনামূলকভাৱে সীমিত এইটো তোমাৰ কি হয় কাৰেক্ট হয় সম্পদৰ ব্যৱহাৰৰ দ্বাৰা অপকাৰ বা উপকাৰ দুটা হ'ব পাৰে কিন্তু সম্পদৰ জৰিয়তে মানৱ কল্যাণ কি হয় সাধন হয় এইটো তোমাৰ সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত এইটো কাৰেক্ট হয় সম্পদৰ ব্যৱহাৰৰ দ্বাৰা উপকাৰ আৰু অপকাৰ দুটা হ'ব পাৰে কিন্তু সম্পত্তিৰ জৰিয়তে মানৱ কল্যাণ কি হয় সাধন হয় না এইটো সম্পত্তিৰ জৰিয়তে তোমাৰ কি নহয় মানৱ কল্যাণ সাধন হ'ব নোৱাৰে গতিকে
কেৱল 1টোহে কাৰেক্ট হ'ব এইটো আমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত প্ৰশ্নটো চোৱা 34 নম্বৰত কি কৈছে অৰ্থনীতিবিদ জৰ্জ চিজহমৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা দুটা গুণ থাকিব লাগিব আৰু 2 নম্বৰত কৈছে মানুহ সম্পদৰ লগত উৎপাদক আৰু উপভোক্তা হিচাপে কি হৈ থাকে জড়িত হৈ থাকে তো তোমাৰ অৰ্থনীতিবিদ জৰ্জ চিজহমৰ মতে কাৰ্যকাৰিতা উপকাৰিতা থকাৰ লগতে সম্পদৰ তাৰল্য গুণ থাকিব লাগিব বুলি কৈছিল গতিকে তোমাৰ এ অপশ্যনটো কি হ'ব ভুল হ'ব বি অপশ্যনটো কাৰেক্ট হ'ব গতিকে এ শুদ্ধ আৰু কি হ'ব বি শুদ্ধ হ'ব তো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 35 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ কোনটো এটা বিকল্প সম্পদৰ উদাহৰণ এইটো হ'ব জৈৱ ইন্ধনৰ সলনি খনিজ তেল ব্যৱহাৰ কৰা এটা এটা বিকল্প সম্পদৰ উদাহৰণ হয় 36 নম্বৰ চোৱা তলৰ উক্তিসমূহ বিবেচনা কৰাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা এইটো চোৱা ডিব্ৰুগড় জিলাত কুৱেশ্যনটো আহি গৈছে ইয়াতে কি কৈছে চোৱা যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত পুন সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক অনবীকৰণযোগ্য সম্পদ বোলে এইটো কাৰেক্ট হয় যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো নিহক হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদক অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হয় সেইটো চোৱা যিবোৰ সম্পদ ব্যৱহাৰ কৰি থকাৰ পিছতো নিশেষ নোযোৱাকৈ ৰাখিব পাৰি সেইবোৰক নবীকৰণযোগ্য সম্পদ সেই বোলে অনবীকৰণযোগ্য সম্পদ নোবোলে গতিকে 2 নম্বৰটো ইনকাৰেক্ট হ'ব গতিকে 1 নম্বৰটো কাৰেক্ট হ'ব 2 নম্বৰটো ইনকাৰেক্ট হ'ব এইটো চোৱা বি অপশ্যনত আছে গতিকে বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্স ম্যাথছ সোশিয়েল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই 100% সহায় কৰিম যাতে তোমালোকে সকলো ছাবজেক্টতে 95% কৈ স্ক'ৰ কৰিব পাৰা তোমালোকে ৰেগুলাৰলি ভিডিঅ'বোৰ চাই থাকিবা আৰু তোমালোকে সকলো ধৰণৰ আপডেট পাবলৈ হ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চোৱা আমাৰ কি কৈছে ইয়াতে চোৱা সকলো সম্পদৰ বিনিময় মূল্য নাই ইয়াতে চোৱা যদি সম্পদ হয় তেতিয়াহ'লে তাৰ বিনিময় মূল্য থাকিবই কিন্তু সকলো সম্পদেই তোমাৰ কি নহয় বিনিময় মূল্য নহয় এক্সাম্পল হিচাপে ধৰি লোৱা তোমাৰ ডাঙৰ এটা পুখুৰী আছে আৰু সেই পুখুৰী তোমাৰ কাৰণে সম্পদ হয় কিন্তু পুখুৰীৰ যিখিনি পানী সেইটো তোমাৰ কাৰণে কি নহয় সম্পদ নহয় গতিকে এটা তোমাৰ কি হ'ব এইটো কাৰেক্ট হ'ব সম্পত্তিৰ বিনিময় মূল্য নাই যিকোনো সম্পত্তি হ'ব পাৰে সেইটোৰ বিনিময় মূল্য আছে গতিকে এইটো ইনকাৰেক্ট হয় সকলো সম্পত্তিয়েই সম্পদ হয় সকলো সম্পত্তিয়েই সম্পদ কিন্তু সকলো সম্পত্তি নহয় এই কথাটো কিন্তু তোমালোকে মনত ৰাখিবা সকলো সম্পত্তি সম্পদ হ'ব পাৰে কিন্তু সকলো সম্পত্তি হ'ব নোৱাৰে গতিকে এইটো কাৰেক্ট হ'ব সকলো সম্পদেই সম্পত্তি এইটো চোৱা সকলো সম্পত্তি নহয় এইটো ইনকাৰেক্ট হয় গতিকে আমি কি পালোঁ 1 আৰু 3 কাৰেক্ট পালোঁ গতিকে এইটো চোৱা চি অপশ্যনটো কি হ'ব আমাৰ কাৰেক্ট হ'ব চি অপশ্যন হ'ল কি কাৰেক্ট অপশ্যন তাৰপিছত প্ৰশ্নটো চোৱা 38 নম্বৰ কি কৈছে অৰ্থনীতিবিদ জিম্মামানৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগিব এইটো কাৰেক্ট হয় মানুহ সম্পদৰ লগত উৎপাদক আৰু উপভোক্তা হিচাপে জড়িত এইটো কি হয় কাৰেক্ট হয় গতিকে এ আৰু বি দুটা কাৰেক্ট এইটো আমাৰ বি অপশ্যন উইল বি কাৰেক্ট অপশ্যন তাৰপিছত চোৱা এইটো ইয়াতে আমাৰ কি কৈছে মাল্টিপল চিলেকশ্যনৰ কথা কৈছে অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পদ্ধতি কি হয় আঞ্চলিক পদ্ধতি আন্তৰ্জাতিক পদ্ধতি নীতি নিয়ম পদ্ধতি গতিকে কি হ'ব এইটো চোৱা তন্ত্ৰ বিশ্লেষণ পদ্ধতি তথ্য বিশ্লেষণ হ'ব লাগিছিল তন্ত্ৰ বিশ্লেষণ দিছে এইটো নহয় গতিকে 1 2 আৰু 4 কাৰেক্ট হ'ব 1 2 4 শুদ্ধ তো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা উদাহৰণৰ সৈতে মানুহৰ অৰ্থনৈতিক বৃত্তিবোৰ উল্লেখ কৰা হৈছে চোৱা প্ৰাথমিক বৃত্তি এইটো খনিজ সম্পদৰ নিষ্কাশন এইটো প্ৰাথমিক বৃত্তি হয় দ্বিতীয় বৃত্তি হৈছে নিৰ্মাণ কাৰ্য তৃতীয় বৃত্তি হৈছে তোমাৰ পৰিবহণ কাৰ্য আৰু চতুৰ্থ বৃত্তি হৈছে শিক্ষা আৰু গৱেষণা গতিকে তোমাৰ এনেকৈ মিলিব তোমালোকে তেনেকৈ যদি চোৱা তেতিয়াহ'লে এইটো চোৱা আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত প্ৰশ্নটো চোৱা কি কৈছে
জাপান, ছুইজাৰলেণ্ড, টাইৱান আদিৰ দৰে দেশত প্ৰাকৃতিক সম্পদ তথা কেঁচা সামগ্ৰীৰ অভাৱ থকা সত্ত্বেও এইবোৰ দেশ বিশ্বৰ অগ্ৰণী আৰু সমৃদ্ধিশালী দেশ, কাৰণ মানৱ সৃষ্ট সম্পদৰ বিকাশ হৈছে। এইটো কাৰেক্ট হয়। মানৱ সৃষ্ট সম্পদ যথেষ্ট আছে, এইটো কি হয় কাৰেক্ট হয়। গতিকে 1 আৰু 2 কাৰেক্ট হ'ব। গতিকে এইটো চোৱা এ নম্বৰ অপশ্যনত আছে, তো 1 আৰু 2 কাৰেক্ট হ'ব। তাৰপিছত 42 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংস্থা IUCN-ৰ নেতৃত্বত গঠন হোৱা দুটা পৰিৱেশ সংৰক্ষণৰ লগত জড়িত সংস্থা হ'ল কি আছিল? এইটো আছিল তোমাৰ ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড ফৰ নেচাৰ, এইটো ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড ফৰ নেচাৰ, এইটো এটা আছিল। আৰু কি আছিল? বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ। গতিকে 2 আৰু 4 আছিল। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো মেথছ দ্য ফলোয়িঙৰ কুৱেশ্যন হয়। চোৱা শিক্ষাটো কি হয়? ব্যক্তিগত সম্পদ হয়। প্ৰাকৃতিক গেছ তোমাৰ অনৱীকৰণযোগ্য সম্পদ। এখন দেশৰ অধীনত থকা জীৱ জন্তু সেইবোৰক জাতীয় সম্পদ বুলি কয়, আৰু সাগৰ মহাসাগৰবোৰ আন্তৰ্জাতিক সম্পদ হয়। গতিকে তোমাৰ এইটো এনেকৈ মিলিব। ঠিক আছে। তাৰপিছত চোৱা প্ৰাথমিক বৃত্তি হৈছে কৃষি কাৰ্য, দ্বিতীয় বৃত্তিক হৈছে বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠান, তৃতীয় বৃত্তিক হ'ব তোমাৰ পৰিবহণ, আৰু তোমাৰ চতুৰ্থ বৃত্তিক হ'ব শিল্পোৎপাদন। গতিকে তোমাৰ এইটো এনেকৈ মিলিব। তাৰপিছত চোৱা এইটো মিলাবলৈ দিছে, এইটো চোৱা জাতীয় সম্পদ, এইটো মালিকী স্বত্ব ভিত্তি কৰি জাতীয় সম্পদ ভাগ কৰা হৈছে। জীৱিত সম্পদ গঠন অনুসৰি যিবোৰ জীয়াই থাকে আৰু যিবোৰ মৃত সেইবোৰৰ ওপৰত ভিত্তি কৰি তোমাৰ যিবোৰ জীৱিত সম্পদ গঠন অনুসৰি ভাগ কৰা হৈছে। মানৱ সৃষ্ট সম্পদ, এইটো সৃষ্টি প্ৰক্ৰিয়া অনুসৰি মানে কোনে কি সৃষ্টি কৰে সেইটোৰ ওপৰত ভিত্তি কৰি সম্পদসমূহ শ্ৰেণী বিভাজন কৰা হৈছে। আৰু নৱীকৰণযোগ্য সম্পদ যিটো আছে সেইটো স্থায়িত্ব অনুসৰি কি কৰা হয়? শ্ৰেণী বিভাজন কৰে হয়। তাৰপিছত চোৱা ইয়াতে তোমাৰ কি কৈছে? চোৱা এইটোত কৈছে তোমাৰ সম্পদৰ শ্ৰেণী বিভাজন অনুসৰি তলৰ চিত্ৰৰ খালী বাকচ পূৰণ কৰিবলৈ শুদ্ধ বিকল্পটো বাছি উলিওৱা। এইটো চোৱা তোমাৰ সম্পদসমূহ কি কৈছে ইয়াতে? সৃষ্টি প্ৰক্ৰিয়া অনুসৰি। আচ্ছা, সৃষ্টি প্ৰক্ৰিয়া অনুসৰি তোমাৰ 3টা ভাগত ভাগ কৰা হয়। এটা হৈছে প্ৰাকৃতিক সম্পদ যিবোৰ প্ৰকৃতিৰ পৰা পাওঁ, এটা হৈছে প্ৰাকৃতিক সম্পদ যিবোৰ আমি প্ৰকৃতিৰ পৰা পাওঁ, এটা হৈছে মানৱ সম্পদ যিবোৰ মানুহে বনায় সেইবোৰক মানৱ সম্পদ বোলে, হয়নে? আৰু এটা হৈছে তোমাৰ মানৱ সৃষ্টি সম্পদ। আচ্ছা, মানৱ সৃষ্টি সম্পদ মানে যিবোৰ মানুহে বনায় সেইবোৰক মানৱ সৃষ্টি সম্পদ বুলি কয়। আৰু মানৱ সম্পদ যিবোৰ মানুহ হিচাপে সম্পদ হয়। তো গতিকে এইটো 3টা কাৰেক্ট হ'ব। ইয়াৰে তোমাৰ ডি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, ইয়াতে চোৱা বহুত ধুনীয়া ডায়েগ্ৰাম দিছে ইয়াতে। ভূগোলৰ শাখা সন্দৰ্ভত তলৰ কোনটো চিত্ৰ শুদ্ধ? ইয়াতে চোৱা ভূগোল যিটো আছে, ভূগোলৰ ভিতৰত তোমাৰ মানৱ ভূগোল, তাৰপিছত আছে কি অৰ্থনৈতিক ভূগোল। গতিকে এইটো আমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল মোষ্ট ইম্পৰ্টেণ্ট MCQs। ইয়াৰে পৰা তোমালোকে 99% MCQ কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দিছোঁ। আৰু তোমালোকৰ যদি PDF ফাইল লাগে 7002824673 এইটো নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিবা। আৰু তোমালোকৰ জিলাত এক্সাম হৈ গ'লে তেতিয়াহ'লে 7002824673 এই নাম্বাৰত তোমালোকে PDF আকাৰে কুৱেশ্যন পেপাৰ পঠাই দিবা। মই তোমালোকক সেইবোৰ চলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে তোমাৰ হিষ্ট্ৰী পাৰ্টৰ 3টা চেপ্টাৰৰ তোমালোকৰ কাৰণে মই MCQ মোৰ আপলোড কৰিছোঁ। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনি। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।